27 November to 29th November, Okhomor sports calendar, the new milestone and new mark is going to happen. Because Okhomot ketio physically challenged Laura Swalik and Northeast Para Games one asil here, Northeast to take one asil. Jeto to Okhome Udyog Loise, Albabami Apnalog Amondito Korisu. So, this is all yours, Apnalog Jihude. আচ্ছা এতিয়া ফাৰ্ষ্ট এইটো প্ৰথম সংখ্যক নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট গুৱাহাটী 2024 এইটো উদয়াচল পেৰা অলিম্পিক এছ'চিয়েশ্যন অফ আছাম পেৰা অলিম্পিক কমিটি অফ ইণ্ডিয়াৰ যৌথ গোটেইকেইটাৰ ইয়াৰ কলাবৰেশ্যন আছে তিনিদিনীয়া কাৰ্যসূচী এতিয়ালৈকে 6খন ৰাজ্য অংশগ্ৰহণ কৰিছে পাৰ্টিচিপেট কৰিছে অসমকে ধৰি ত্ৰিপুৰা মণিপুৰ ছিকিম অৰুণাচল প্ৰদেশ মেঘালয় এই 6খন ৰাজ্যই অংশগ্ৰহণ কৰিছে মুঠ এতিয়ালৈকে 575 গৰাকী 575 পেৰা এথলীটছে অংশগ্ৰহণ কৰিব ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে সম্পন্ন হৈছে ইয়াত আৰু দুই তিনিটা আনুষংগিক আছে যে আমাৰ ইয়াতে কি হ'ব কি ডিসিপ্লিনছত পাৰ্টিচিপেশ্যন হ'ব তিনিটা ভেনিউ থাকিব এটা হ'লগৈ সৰু সজাই ষ্টেডিয়ামত আনটো কেইটামান বিভাগ মই পিছত কৈ দিম ভান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত হ'ব আমিনগাঁও আৰু এটা বা দুটা খেল এই প্ৰাংগণতো হ'ব উদয়াচলৰ ইয়াত এটা ওপৰত এটা স্পৰ্টিং এৰিনা আছে তাত হ'ব সো তিনিটা ভেনিউত হ'ব আৰু যোনকেইটা বিষয় ডিসিপ্লিন ইয়াতে আছে পেৰা এথলেটিক পেৰা বেডমিণ্টন পেৰা বচিয়া মই বচিয়া কথাটো কৈ দিম অলপ পিছত পেৰা সুইমিং পেৰা টেবল টেনিছ মুঠতে 1 2 3 4 5 6টা বিভাগত 6টা ডিসিপ্লিন 1 2 3 4 5 5টা ডিসিপ্লিনত খেলা হ'ব এতিয়া পেৰা বচিয়াটো এইটো মানে যিসকল খেলুৱৈ যিসকল পাৰ্টিচিপেণ্টছৰ 4টা লিম্ব অৰ্থাৎ হাত ভৰি গোটেইকেইটা যাৰ ডিছফাংচন বুলি যাক কয় সিভিয়াৰ লোকোমটৰ ডিছফাংচন অৰ্থাৎ 4টা লিম্ব যাৰ কাম নকৰে তাৰমানে এক্সট্ৰিম নিউৰলজিকেল ডিজঅৰ্ডাৰ সেইসকলেহে এই বচিয়া খেলটোত খেলিব পাৰিব বা অংশগ্ৰহণ কৰিব পাৰিব হুইল চেয়াৰত হয় সেই পাৰ্টিকুলাৰ ডিসিপ্লিনটো আৰু সেই বচিয়া ইভেণ্টটোৰ কাৰণে এটা বিশেষ এটা স্পৰ্টিং এৰিনাৰ প্ৰয়োজন আৰু সেইটো এই উদয়াচলতে আছে ওপৰত তাত হ'ব এখন সফট এটা ফ্লেট স্মুথ সাৰফেস লাগে তাতে টাৰ্গেটছ থাকে অলপ বলৰ নিচিনা টাৰ্গেটত তেওঁলোকে তাত টাৰ্গেট হিট কৰিব লাগে সো এনেকুৱা কিছুমান পদ্ধতিৰে এই খেলাখন হ'ব 27 তাৰিখে 11 বজাত ইনগ্ৰেশ্যন হ'ব সৰু সজাই ষ্টেডিয়ামত অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উন্মোচন কৰিব ইনগ্ৰেট কৰিব 26 27 28 আৰু 29 তাৰিখে সমাপ্তি হ'ব ক্লোজিং হ'ব আৰু ক্লোজিং ফাংচনত 6:30 বজাত এক বিশেষ আয়োজন কৰা হৈছে মিৰাকল অন হুইলছ খুব আন্তঃৰাষ্ট্ৰীয় খ্যাতিপন্ন এটা তেওঁলোক অল ফিজিক্যালি চ্যালেঞ্জড পাৰ্টিচিপেণ্টছ খুব সুন্দৰ আমি কেইবাবাৰো গুৱাহাটীত তেওঁলোকে আমাৰ অনুষ্ঠানত প্ৰদৰ্শন কৰিছে তিনিবাৰমান দিছ ইজ আই থিংক দ্য 4th টাইম তাহাঁতি আহিব গোটেই ৱৰ্ল্ডত পৃথিৱীত তেওঁলোকে পাৰফৰ্মেঞ্চ কৰে খুব সুন্দৰ ইউনিক পাৰফৰ্মেঞ্চ সো মই ভাবোঁ কেৱল পেৰেণ্টছ অভিভাৱকে নহয় গুৱাহাটীৰ ৰাইজ অসমৰ ৰাইজেও এই অনুষ্ঠানলৈ আহি উপভোগ কৰিব পাৰিব আৰু যিসকল খেলুৱৈ আহিব পাৰ্টিচিপেণ্টছ আহিব তেওঁলোকক যাতে এনকাৰেজ কৰে অনুপ্ৰেৰণা যোগায় তাৰ বাবে আমি সকলোকে গুৱাহাটীবাসীক আমন্ত্ৰণ জনাইছোঁ বিভিন্ন ভেনিউজত আহিব পাৰে অপেনিঙত আহিব লাগিব ক্লোজিং চেৰিমনি আছে 29 তাৰিখে ইয়াতে কেইবাটাও খেলা আছে য'ত পেৰা স্পৰ্টিং ইভেণ্টছখিনি হ'ব পেৰা এথলেটিক্স ইভেণ্টছখিনি হ'ব আপোনাৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পেৰা সুইমিং বেডমিণ্টন টেবল টেনিছ হ'ব ভান্দিয়াত আৰু পেৰা বচিয়াটো
ইয়াতে হ'ব চ' এইখিনি আছিলে ক'ত ক'ত কি হ'ব কি নাই ইয়াত আৰু দুটা কথা ইতিমধ্যে আপোনালোকে মেস্কট দেখিছে আমি যদি ইয়ালৈ জাষ্ট মেস্কটৰ এটা দামী ডেমো এটা দেখাবলৈ যদি আমি বিচাৰোঁ ইয়াত যদি আহিব পাৰে মেস্কটৰ নাম দিয়া হৈছে পোহৰ চ' মই ভাবোঁ পোহৰক বেছি ইলাবৰেট কৰাৰ প্ৰয়োজন নাই আমি সকলোৱে জানো পোহৰটোৱে কি ছিগনিফাই কৰে পোহৰ বিলাবলৈ আহিছে এই অনুষ্ঠানৰ যোগেদি পোহৰক খুব ধুনীয়াকৈ ডিজাইন কৰা হৈছে পোহৰ মেস্কট এটা হৰ্ণবিল ধনেশ চৰাই যাক আমি অসমীয়াত কওঁ মেস্কটটো হৰ্ণবিল যিহেতু হৰ্ণবিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন জিলাত পোৱা যায় সেইকাৰণে সেই চৰাইটোৱে এটা লেম্প আছে তাত লেম্পত 7টাকৈ চাকি আছে আৰু চৰাইটোৱে মেস্কটটো দেখুওৱা হৈছে যে সেই লেম্প জ্বলোৱা এটা চিম্বলাইজ কৰিছে যাতে পোহৰ বিলোৱাৰ এটা চেষ্টা এটা প্ৰয়াস কৰিছে এই ধনেশ চৰাই বা হৰ্ণবিলটোৱে চ' সেইকাৰণে ইয়াক নাম দিয়া হৈছে পোহৰ চ' আমি আশা কৰিম যাতে পোহৰে এই পেৰা এথলিটছৰ মাজত পোহৰ বিলাবলৈ সক্ষম হয় সেয়ে আমি আশা কৰিম আমি জাষ্ট এটা ডেমো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ পোহৰ আহিছে আমাৰ মাজলৈ এতিয়া পোহৰক যদি ভালদৰে চোৱা যায় পোহৰক এনেধৰণে বনোৱা গৈছে যে অসমৰ আমাৰ যি প্ৰতীক গামোচাখন আছে লগতে ধনেশ চৰাই আকাৰত বনোৱা হৈছে আৰু ধনেশ চৰাই এটা লেম্প থাকিব সেই লেম্পটোক লাইট কৰিব জ্বলাব চাকি আৰু 7ডাল ফিতা থাকিব আৰু সেই 7ডাল ফিতাই উত্তৰ পূৰ্বাঞ্চলৰ 7 ৰাজ্যক ৰিপ্ৰেজেণ্ট বা প্ৰতিনিধিত্ব কৰিব আৰু পোহৰ বিলোৱাৰ প্ৰয়াস পোহৰ বিলোৱাৰ চেষ্টা চ' নিশ্চিতভাৱে ৰাজীৱে কৈ যোৱাৰ নিচিনাকৈ এইটো এটা মাইলষ্ট'ন স্পৰ্টিং কেলেণ্ডাৰত উত্তৰ পূৰ্বাঞ্চলৰ যি স্পৰ্টিং কেলেণ্ডাৰ এটা মাইলৰ খুঁটা হিচাপে ৰৈ যাব কাৰণ কেতিয়াও নৰ্থ ইষ্টত পেৰা স্পৰ্টছ মিট কেতিয়াও হোৱা নাই মানে অৰ্গেনাইজড ৱেত আনঅৰ্গেনাইজড ৱেত হৈ থাকে কোনোবা সৰু ইনষ্টিটিউশ্যনে নিজৰ মাজত প্ৰতিযোগিতা কৰে বাট এনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ যিসকল টেলেণ্টেড স্পৰ্টছ এথলিটছ আছে বা তেওঁলোকৰ হয়তো ফিজিকেলি চেলেঞ্জ বিভিন্ন কাৰণত তেওঁলোকৰ বিভিন্ন ডিজেবিলিটিজ আছে যাৰ কাৰণে তেওঁলোকে এই ইভেণ্টটোত ভাগ ল'ব পাৰিব আৰু মই ভাবোঁ আমাৰ কাৰণে এটা ডাঙৰ এটা ইভেণ্ট হিচাপে গণ্য কৰিম আৰু আমি আশা কৰিম সমগ্ৰ অসমবাসীৰ লগতে গুৱাহাটীবাসীৰ লগতে যোনবিলাক মেইন ষ্ট্ৰীম স্পৰ্টছ পাৰ্চনেলিটিজ আছে তেওঁলোকেও যাতে অকণমান সময় উলিয়াই তাত আহি আমাৰ এই যি প্ৰায় 600গৰাকী 575 পাৰ্টিচিপেণ্টছ আছে তেওঁলোকক যাতে অনুপ্ৰেৰণা কৰে ইনস্পায়াৰ কৰে সেইকাৰণে আমি তেওঁলোককো এই অনুষ্ঠানবিলাকত আহি ভাগ লোৱাৰ বাবে আমি আহ্বান জনাম আৰু লগতে সংবাদ মাধ্যমৰ সকলো বন্ধু বান্ধৱীসকলক আমি আহ্বান জনাম যাতে আপোনালোকে আপোনালোকৰ গোষ্ঠীত আপোনালোকৰ মিডিয়া প্লেটফৰ্মছবিলাকত যাতে এইটো গুৰুত্ব সহকাৰে সম্প্ৰচাৰ কৰে যাতে তেওঁলোকে এটা ল'ৰা বা ছোৱালীয়ে তেওঁলোক ইনস্পায়াৰ হয় আৰু যদি কিবা প্ৰশ্ন থাকে আমি উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাব পাৰে আমি পোহৰ যে ডিজাইন হৈছে পোহৰত আপুনি এখন ভৰি চাব পাৰে ইজ ফিজিকেলি চেলেঞ্জ বিকজ দিছ ইজ এ স্প্ৰিং ব্লেড যেতিয়া পেৰা এথলিটখিনি যাৰ এটা ভৰি নাথাকে এম্পুটেশ্যন থাকে তেওঁলোকে যেতিয়া দৌৰে উইথ দ্য ছাপৰ্ট অফ এ স্প্ৰিং ব্লেড আমি পোহৰকো স্প্ৰিং ব্লেড দিছোঁ টু চিম্বলাইজ দ্য পেৰা স্পৰ্টছ চ' দেট ইজ পোহৰ আৰু মই ভাবোঁ যে যিহেতু আমি প্ৰথমবাৰৰ কাৰণে এইটো আয়োজন কৰিছোঁ অসমত চ' এইটো সফল হওক আৰু আমাক খুব সুন্দৰভাৱে বাকী 6খন ৰাজ্যই পাৰ্টিচিপেশ্যনৰ প্ৰতিশ্ৰুতি দিছে
আৰু এটা ভাল খবৰ যে আমি যেহেতু এইটো আৰম্ভ কৰিলোঁ তো নেক্সটটো কি হ'ব সেইটো এটা প্ৰশ্ন থাকিব পাৰে তাৰ বাবে মই কৈ দিওঁ অৰুণাচল গভৰ্ণমেণ্ট ইজ অলৰেডি পুটিং ষ্টেপ এহেড এইবাৰ আমাৰ পৰা ক্লজিং চেৰামনিত অৰুণাচল গভৰ্ণমেণ্টে আমাৰ পৰা ফ্লেগ ল'ব এণ্ড নেক্সট এডিশ্যন উইল বি ইন অৰুণাচল প্ৰদেশ চ' এইটো অসমৰ উদ্যোগত আজি এইটো আৰম্ভ হৈ গ'ল চ' নেক্সট এডিশ্যনো ফিক্সড ইট উইল বি ইন অৰুণাচল প্ৰদেশ আৰু এটা কথা এতিয়া প্ৰশ্ন আহিব পাৰে যে এই ল'ৰা ছোৱালীখিনিয়ে ইয়াত যোনে কম্পিট কৰিব তেওঁলোকৰ ভৱিষ্যত কি আগলৈ কি হ'ব তেওঁলোকে বিভিন্ন নেশ্যনেল প্ৰতিযোগিতা ৰাষ্ট্ৰীয় পৰ্যায়ত পেৰা যি স্পৰ্টছ আছে পেৰা এথলিটছৰ বিভিন্ন জেগাত বিভিন্ন ইভেণ্টছ হৈ থাকে চ' ইয়াৰ যোনবিলাক ডিচিপ্লিনত তেওঁলোকে যিবিলাক বিজয়ী হ'ব তেওঁলোকে ভাৰতৰ অন্য ৰাজ্যত নেশ্যনেল ইভেণ্টছবিলাকত তেওঁলোকে ইয়াৰ পৰা অংশগ্ৰহণ কৰিবলৈ যাব চ' মই ভাবোঁ এইটো এটা গোটেই ফিজিকেলি চেলেঞ্জড যিসকল এথলিটছ আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ প্লেটফৰ্ম হ'ব ইয়াৰ পৰা তেওঁলোকে ৰাষ্ট্ৰীয় তাৰ পৰৱৰ্তী পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ এটা বাট মুকলি হ'ব চ' নট অনলি জাষ্ট দ্য পাৰ্টিচিপেণ্টছ তেওঁলোকৰ অভিভাৱক বিভিন্ন এছ'চিয়েশ্যনছৰ কাৰণে মই ভাবোঁ এইটো এটা খুব গুৰুত্বপূৰ্ণ ইভেণ্ট হ'ব আপুনি দেখিছে পেৰিছ অলিম্পিকত 29টাকৈ পদক পাবলৈ ভাৰতে সক্ষম হৈছে যোনটো হায়েষ্ট নাম্বাৰ অফ মেডেল ইন দ্য অলিম্পিক্স চ' আমাক এইটো স্বীকৃতি দিছে ইটছ এ ৰিকগনাইজ ইভেণ্ট অফ পেৰালিম্পিক কমিটি অফ ইণ্ডিয়া তো ইয়াৰ গোটেইখিনি ৰিজাল্ট তাত কাউণ্ট হ'ব আৰু পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেল মিষ্টাৰ জায়াৱন্ত হামনাবাৰ প্ৰেজেণ্ট থাকিব অপেনিং চেৰামনিত এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা যে উত্তৰ পূব খেলত পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেল উপস্থিত থাকিব আমাৰ যোনটো চেম্পিয়নছ ট্ৰফি সেইটো আমি যেনেকৈ মেস্কটটো আনভেইল কৰিলোঁ আমি এটা চেম্পিয়নছ ট্ৰফি এটা ডিজাইন কৰা হৈছে স্পেচিয়েলি ডিজাইন কৰা হৈছে আমি সেইটো এটা চবৰ কাৰণে দেখুৱাব বিচাৰিম যেহেতু এইটো প্ৰথম ট্ৰফি চ' দিছ ইজ স্পেচিয়েল আৰু আমি এই যোনটো চেম্পিয়নছ ট্ৰফি যোনটো সৰ্ববৃহৎ সৰ্বমুঠ আপোনাৰ মেক্সিমাম পইণ্ট পাবলৈ সক্ষম হ'ব সেই ৰাজ্যই এই ট্ৰফিখন দখল কৰিব আৰু এই ট্ৰফিটো আমি যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল চেম্পিয়নছ ট্ৰফি হিচাপে ঘোষণা কৰিব গৈ আছোঁ আৰু এইটো আমি চেম্পিয়ন টীমক দিম আমি চবেই লেট আছ পুল দিছ আউট we can pick it up yes এইটো ডেফিনেটলি এই ট্ৰফিটো ষ্টেকছ বহুত বেছি এইটো এটা খুব সাধাৰণ ট্ৰফি নহয় ডেফিনেটলি ভেৰি স্পেচিয়েল and it will roam to every state যোন ষ্টেটে যেতিয়া পাব এইবাৰ ধৰক যোনে পাব নেক্সট ষ্টেট it will be running trophy so age limit নাই কিউকি ইয়াত তো আমি সাব জুনিয়ৰ বুলি মেনশন কৰা নাই as it is a para north east games it's open so age limit নাই it's open কিন্তু পেৰাৰ কেটাগৰী মতে as per the IPC and PCI guidelines মানে এথলেটিক্স ইভেণ্টত 14 বছৰ তলৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব নোৱাৰে যেহেতু এইটো পেৰা স্পৰ্টছ এইটো পুৰা আন্তঃৰাষ্ট্ৰীয় ৰুল আৰু ছুইমিঙত 12 বছৰৰ অনুৰ্ধ হ'ব লাগিব চ' 12 বছৰৰ ওপৰ আৰু 14 বছৰৰ ওপৰৰ খেলুৱৈ ইয়াত উপস্থিত থাকিব অসমৰ আটাইতকৈ বেছি পাৰ্টিচিপেণ্টছ আছে 147 ফলোড বাই অৰুণাচল প্ৰদেশ 81 এই 575ৰ 147 অসমৰ হোষ্ট ষ্টেট আৰু অৰুণাচল প্ৰদেশৰ 81 আৰু অৰুণাচল প্ৰদেশৰ পৰৱৰ্তী ছেকেণ্ড এডিশ্যনটো অৰুণাচলে হোষ্ট কৰিব একদম এইটোতো আপুনি পেৰামিটাৰ্ছ চাব লাগিব পেৰামিটাৰ্ছ নাচালে আপুনি এইটো খেল পাতাৰ মানে এপ্ৰুভেলেই নাপায় আপুনি PCIৰ পৰা বা আমাৰ এছ'চিয়েশ্যন ষ্টেটৰ পিনৰ পৰা যেহেতু আপুনি দেখে মানে এইটো খেলত খেলুৱৈখিনিক আপুনি য'ত ত'ত ৰাখিব নোৱাৰে তেওঁলোকক ৰখাৰ কাৰণে যোনটো হোটেল থাকিব তাত যেন লিফ্টৰ ব্যৱস্থা থাকে যে তেওঁলোক ওপৰত যাব পাৰে সেইখিনি পেৰামিটাৰ চাই পেলাই আমি হোটেলখিনি ঠিক কৰিছোঁ য'ত আমাৰ ল'ৰা ছোৱালীখিনি থাকিব বা কিবা হোটেল যেনেকৈ আপুনি ভাবিব আমাৰ অসমৰ বহুত হোটেলত গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা লিফ্ট নাই লিফ্টটো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আছে তো যোনখিনি মেক্সিমাম হোটেল তেনেকুৱা আছে তো য'ত নাই তাত আমি ৰেম্পৰ ব্যৱস্থা কৰিছোঁ যেন ৰেম্পেৰে সেইখিনি উঠে তাৰখিনিতো লেফ্ট সেইটোতো আৰু আমি একো কৰিব নোৱাৰিম চ' সেইখিনি পেৰামিটাৰ্ছ কিন্তু আমি মেক্সিমাম হোটেল তেনেকৈয়ে লৈছোঁ য'ত তেওঁলোকে খুব অসুবিধা নাপায় আৰু গ্ৰাউণ্ড ফ্ল'ৰত যোনখিনি হুইল চেয়াৰ থাকিব দে উইল বি ইন দ্য গ্ৰাউণ্ড ফ্ল'ৰ তেনেকৈ ডিভাইড কৰি ষ্টেটবিলাকক দিয়া হ'ব আৰু যোনখিনি ভেনু আছে এতিয়া যেনেকৈ বন্দিয়া ইণ্টাৰনেশ্যনেল আছে তাত যোনটো ছুইমিং পুল আছে ছুইমিং পুলত চেঞ্জিং ৰুমত যাবৰ কাৰণে যোনটো পেৰামিটাৰ্ছ লাগে ৰেম্প বনাব লাগে সেইখিনি চব বনোৱা হৈছে
প্লাছ এইবাৰ আমি নতুনকৈ অসম চৰকাৰৰ যোনটো ফিজিকেলি চেলেঞ্জ ফ্ৰেণ্ডলি বাছ লঞ্চ কৰিছে সেই বাছ আমি লৈছোঁ তো যোনখিনি হুইল চেয়াৰ খেলুৱৈ আহিব তেওঁলোকক যেন হাইড্ৰলিকেলি ৰেইজ কৰি পেলাই বাছত সোমাব পাৰে এণ্ড হাইড্ৰলিকেলি তেওঁলোক নমাব পাৰে চ' সেই বাছৰো আমি ব্যৱস্থা ৰাখিছোঁ তেওঁলোকৰ কাৰণে আৰু বাকীটো আপুনি দেখিছে আমি ৰাষ্ট্ৰীয় খেল ইয়াতে পাতিছোঁ ষ্টেট গেমছ আমি পাতিয়ে থাকোঁ তো পেৰামিটাৰ্ছখিনিতো আমাৰ আছেই সেইখিনিতো মানিব লাগিব অসমৰ পৰা কিমান পদক আশা কৰা হৈছে গোটেইকেইটা পদকটোতো আপুনি ক'ব নোৱাৰে একজেক্টলি বাট 147 খেলুৱৈ আমাৰ আছে আৰু আমাৰ বহুত ৰাষ্ট্ৰীয় পদক বিজয়ী খেলুৱৈ আছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমাৰ পাৰ্টিচিপেট কৰি আছে আনিস্মিতাই পাৰ্টিচিপেট কৰি আছে চিৰঞ্জিতাই পাৰ্টিচিপেট কৰি আছে তো মেডেলৰ একজেক্ট সংখ্যাটো মই ক'ব নোৱাৰোঁ বাট যিহেতু আমি হোষ্ট টিম ডেফিনেটলি উইল ট্ৰাই টু কিপ দিছ ট্ৰফি ইন আৱাৰ ষ্টেট সেইটো আমি ট্ৰাই কৰিম কিন্তু একজেক্ট নাম্বাৰটো কোৱাটো টান এজনৰ নাম হৈছে মিষ্টাৰ শচীন চামাৰিয়া হি ৱাজ টুক পাৰ্ট ইন দ্য লাষ্ট এছিয়ান গেমছ এট হাংজ ৰিচেণ্টলি যোৱা সপ্তাহত ইজিপ্তত হৈ যোৱা বাহৰেইনত হৈ যোৱা পেৰা বৰ্ষীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতৰ কাৰণে গ'ল্ড পাবলৈ সক্ষম হৈছে তেওঁ আহিব এই খেলখনৰ ব্ৰেণ্ড এম্বেচেডাৰ টু শ্বেয়াৰ হিজ ইণ্টাৰনেশ্যনেল এক্সপিৰিয়েঞ্চ উইথ দ্য পিপল এণ্ড পেৰা এথলিটছ অফ নৰ্থ ইষ্ট যে নৰ্থ ইষ্টৰ খেলুৱৈখিনিয়ে জানে যে কি কৰিব লাগিব পৰৱৰ্তী দিনত কেনেকৈ ইণ্টাৰনেশ্যনেল যাব লাগে কেনেকৈ ইণ্টাৰনেশ্যনেল পদক পাব লাগে চ' দিজ অল ইণ্টাৰেকশ্যন ছেশ্যন তেওঁৰ লগত আমি ৰাখিছোঁ সেইটো 27 তাৰিখে 10টা বজাত ত' তেওঁ আহি পাব আমাৰ গুৱাহাটীত গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com